হেল্ল', এই বৰফৰ টুকুৰাবোৰ দেখিছেনে? ইমান ধুনীয়া লাগিছে। আৰু এই টুকুৰা মই হাততে লৈ আছোঁ নেকি, ইমান ভাল লাগে এনেকৈ হাতত লৈ থাকি। সেই যে বৰষুণত কেতিয়াবা শিল বৰষুণ দিলে যে পৰে যে ওপৰৰ পৰা, তেনেকুৱা লাগিছে নহয়নে? আৰু ইয়াৰ ৰুমালখনত মই এনেদৰে বান্ধি ললোঁ। আৰু কেলৈ বান্ধি লৈছোঁ আপোনালোকে গম পাইছেনে বাৰু? হয়তো বহুতেই জানে যে এনেকৈ আইচ মানে এই বৰফৰ টুকুৰাবোৰ ছালত লগালে বহুত ভাল। আৰু আমাৰ কেতিয়াবা পুৰিলে কৰিলেও আমি এনেকৈ বৰফৰ টুকুৰাবোৰ লগাওঁ। আৰু বহুত অত্যন্ত গৰম যদি হয় তেতিয়া আমি এনেকৈ ছালত লগাওঁ। কিন্তু এটা সঠিক পদ্ধতিৰে বস্তুবোৰ কিছুমান আমি ব্যৱহাৰ কৰিব লাগে। যেনেকৈ আমি বৰফৰ টুকুৰাবোৰ আমি কি কৰোঁ, এনেকৈ ডাইৰেক্ট মানে ছালত লগাই দিওঁ, কিন্তু ডাইৰেক্ট লগাব নালাগে। সদায় এনেকৈ কটন কাপোৰ এখন, মই ৰুমাল এখনতে এনেকৈ বান্ধি লৈ মাক লগাব দিছোঁ। বহুত গৰম আছিলে আজি, সেয়েহে এনেকৈ লগাব দিছোঁ। আৰু আপোনালোকেও এনেকৈ লগাবচোন, কাৰণ প্ৰতিটো বস্তুৰে সঠিক পদ্ধতিৰে ব্যৱহাৰ কৰিলে ভাল। আৰু প্ৰতিটো বস্তুৱে উপকাৰিতা থাকে। সঠিক পদ্ধতিৰে ব্যৱহাৰ কৰিলে বস্তুটো একো অপকাৰ নহয়। যদি ভাল বস্তু কেতিয়াবা সঠিক পদ্ধতিৰে ব্যৱহাৰ নহয়, তাৰ অপকাৰহে হ'ব। গতিকে